নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছোঁ ভালে কেইটামান গুড নিউজ আৰু কেণ্ডিডেটসকলৰ ফালৰ পৰা চাব গ'লে এইটো হ'ব ধৈৰ্যৰ পৰীক্ষা। আজি আমি এইটো ভিডিঅ'ত LP UP 5550টা পোষ্টৰ বিষয়ে 4500 যি পোষ্টৰ এপ্লাই হৈ গৈছে সেইটোৰ প্ৰচেছিঙৰ বিষয়ে অভাৰলেপিং যে হৈছে এই অভাৰলেপিঙৰ ফলত কিমান কেণ্ডিডেট ইয়াৰ পৰা কমিছে আৰু কিমানজন কেণ্ডিডেট ইয়াতে সোমাব কাট অফৰ বিষয়টো কিমান পৰিমাণে কাট অফ কমিব পাৰে 2-3 বা 4 মান কাট অফ কমিব পাৰে নেকি ইয়াৰ পিছত ট্ৰান্সফাৰ আৰু ৰেচনেলাইজেশ্যনৰ ফলত যে পোষ্টিংসমূহ যে বিভিন্ন ঠাইত যে গৈছে আৰু এইখিনি এপইণ্টমেণ্টৰ সময় যে পোষ্টিংসমূহ যে দিব এই পোষ্টিংৰ সময়ত ক'ত পৰিব টিচাৰসকলৰ আৰু এপইণ্টমেণ্টৰ ডেটৰ বিষয়ে আমি আলোচনা কৰিম LP UP 5550টা পোষ্টৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে কোৱা মতে আমাৰ 25 তাৰিখত কিন্তু ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ কথা আছিল কিন্তু এতিয়ালৈকে একো ওলোৱা নাই এতিয়া কথাটো হ'ল যে এইটো মাহত অক্টোবৰৰ ভিতৰতে ফাইনেল মেৰিট লিষ্ট ওলাব আমাৰ LP UP GT PGT চাৰিটা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া চলিছে মূলত পৰিৱেশটোৰ কাৰণে সময়টো সলনি হৈ আছে কিন্তু বেছি দেৰিও নহয় আমি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এটা তাৰিখ বিচাৰিছো সেই তাৰিখত খুব সোনকালে আমি এপইণ্টমেণ্ট বিলাক দিম এতিয়া কথাটো হ'ল যে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাবনে নাই কাৰণ চাক ইমান দিনলৈকে যে এপইণ্টমেণ্টসমূহ হৈছে তাত কিন্তু মিনিমাম দুটাকতো প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে তো এইবাৰো সেইটো ক্ষেত্ৰত চাব গ'লে কিন্তু আৰু এখন মেৰিট লিষ্ট ওলাৰ কথা তাৰ মানে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট ইয়াৰ পিছতে ফাইনেল মেৰিট লিষ্ট কিন্তু এতিয়ালৈকে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টৰ কোনো খবৰ নাই কিন্তু ধৰক টাইম আছে কাৰণ যদি 30 তাৰিখতো যদি ফাইনেল মেৰিট লিষ্ট দিয়ে তেতিয়াহ'লেও আজি বা কালিৰ ভিতৰত সেকেন্ড মেৰিট লিষ্ট যদি দিয়ে তেতিয়াও কিন্তু হাতত সময় থাকিব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5000 পোষ্টৰ ৰিজাল্টটো হ'ব 5550টা পোষ্টৰ লগে যে 4500টা পোষ্টৰ এপ্লাই হৈ গৈছে সেইটো কিন্তু এতিয়ালৈকে ভেৰিফিকেশ্যনৰ প্ৰচেছখন আৰম্ভ হ'ব পৰা নাই কাৰণ 5550টা পোষ্ট যেতিয়ালৈকে এপইণ্টমেণ্ট নিদিব তেতিয়ালৈকে কিন্তু নেক্সট যিটো প্ৰচেছ সেইটো আৰম্ভ কৰিব নোৱাৰিব তো সেইটো ক্ষেত্ৰতো এতিয়ালৈকে 5550টা ফাইনেল লিষ্ট ওলোৱা নাই ফাইনেল লিষ্ট ওলাব ইয়াৰ পিছত এপইণ্টমেণ্ট দিব এপইণ্টমেণ্ট দিয়াৰ পিছতহে 4500ৰ কামটো আৰম্ভ কৰিব 4500 পদৰ বিপৰীতে আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি থোৱা আছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে ইয়াতো যেহেতু একেজন কেণ্ডিডেটে 5500টো আবেদন কৰিছে 4500টো আবেদন কৰিছে গতিকে গ্ৰেজুৱেট টিচাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত আমি যেনেকৈ LP UPৰ 5500 এটো সম্পূৰ্ণ কৰাৰ কাৰণে আগবাঢ়িছো ঠিক তেনেকৈ 5500 তেওঁলোকৰ তালিকা চূড়ান্ত হৈ যোৱাৰ পাছতে আমি যেটো দ্বিতীয় বিজ্ঞাপন 4500 পদৰ বিপৰীতে তাৰ আমি ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু আমি খুব সোনকালে সেইখিনি আমি সম্পূৰ্ণ কৰাৰ কাৰণে চেষ্টা কৰিম তো 4500ৰ কামটো এতিয়া ধৰক যদি নৱেম্বৰ মাহতে যদি এইখিনি হৈ যায় তেতিয়াহ'লে নেক্সট যে ডিচেম্বৰৰ পৰা আমি এটা আশা কৰিব পাৰোঁ যে এই যে ভেৰিফিকেশ্যনৰ কামসমূহ 4500 হেতু আৰম্ভ কৰিব পাৰে আৰু যে আমি আগতে আলোচনা কৰা মতে ভিডিঅ'ত যদি তেনেকুৱা হয় তেতিয়াহ'লে ধৰক জানুৱাৰী মাহৰ ভিতৰত যদি সব ডকুমেণ্ট ভেৰিফিকেশ্যন শেষ হৈ যায় বেক অফিচ ভেৰিফিকেশ্যন হয় ফেব্ৰুৱাৰীৰ ভিতৰত আৰু মাৰ্চত এপইণ্টমেণ্ট দিব পাৰিব ইলেকশ্যনৰ আগতে এইটো এটা আমি আশা কৰিব পাৰোঁ এতিয়া কথাটো হ'ল যে 5550টা পোষ্টৰ ক্ষেত্ৰত আমি যদি চাওঁ তেতিয়াহ'লে কাট অফৰ পৰিমাণ কিন্তু অলপ কমিব কাৰণ ৰণোজ পেগু ছাৰে কোৱা মতে 850 জন কেণ্ডিডেট ভলেণ্টাৰী উইথড্ৰ কৰিছে তো 800 প্লাছ যদি অভাৰলেপিং নহয় তাৰ মানে ধৰক GT BGTৰ পৰা ইয়াৰ পিছত আকৌ কিন্তু বেছি কেণ্ডিডেট হ'ব 800 প্লাছ হ'ব কিয়ৰ কাৰণে মই কৈ আছোঁ কাৰণ ইয়াতে GT BGT যদি 800 প্লাছ মানে 850ৰ কথা কৈছে আৰু ইয়াৰ লগে যে SRD যিসকল টিচাৰ আছে SSত কৰি আছিলে তেওঁলোকে SRDত পাইছে আৰু তেওঁলোকে এপ্লাই কৰি ৰাখিছিলে তেওঁলোকে উইথড্ৰ কৰিছে তাৰ পৰা কিন্তু বহুকেইটা পোষ্ট কিন্তু খালী ৰৈ যাব ইয়াৰ পিছত ADRৰ পৰা বহু কেণ্ডিডেটে কিন্তু ইয়াতে তেওঁলোকে উইথড্ৰ কৰিছে তো ভলেণ্টাৰী উইথড্ৰ কৰাৰ কাৰণে যদি আমি হিচাপ কৰোঁ তেতিয়াহ'লে ইয়াতে 5550টা পোষ্টত হিচাপ কৰিলে 850 প্লাছ যদি হয় তাৰ মানে 15%ৰ ওপৰত কিন্তু ভেকেন্সি খালী হৈ গৈছে
তাৰ মানে 15% গম পাইছেনে 15% কিন্তু কাট অফৰ ক্ষেত্ৰত কিন্তু বহু পৰিমাণে হেল্প কৰিব তাৰ মানে আমি যদি আশা কৰোঁ 1 পৰা 2 মাৰ্কলৈকে বহুকেইটা ডিষ্ট্ৰিক্টত পাব ইয়াৰ পৰা বেছিও পাব পাৰে বহুকেইটা ডিষ্ট্ৰিক্টত দেখা গৈছিল যে জিটিত পোৱা আৰু এনেকুৱা প্ৰায় 850 কেণ্ডিডেট একেটা সময়তে তেওঁলোকে LPUP-টো সিলেক্ট হৈছিল গতিকে বা প্ৰভিজনাল মেৰিট লিষ্টত আহিছিল আমি তেওঁলোকক গোটেই ইনফৰমেশ্যনখিনি দি ভলুণ্টাৰীলি উইথড্ৰ কৰাৰ কথা কৈছিলোঁ আৰু যোৱাকালিলৈকে প্ৰায়খিনি কেণ্ডিডেটে LPUP-ৰ পৰা তেওঁলোকে উইথড্ৰ কৰিছে গতিকে LPUP-ত অতিৰিক্ত 800 তলৰ পৰা 800 কেণ্ডিডেট তেওঁলোক ইয়াত অন্তৰ্ভুক্ত হৈ যাব ইয়াৰ পিছত আহি যায় যে কেতিয়া এপইণ্টমেণ্টসমূহ হ'ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে যে যিসকলে ইয়াতে পাইছে 35,000 যে এপইণ্টমেণ্ট হ'ব তাত কিন্তু পোষ্টিংসমূহৰ কাৰণে কিন্তু সময় লাগিব তো সেইটো ডিপাৰ্টমেণ্টে সেইটো কৰাৰ কাৰণে 15 দিন সময়মান ল'ব তাৰ মানে ধৰক এপইণ্টমেণ্ট দিয়াৰ তাৰিখটো আমি ধৰিলোঁ নৱেম্বৰৰ 10 তাৰিখৰ পিছত হ'ব নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকৰ লটাৰী আৰম্ভ হ'ব কোন কোন ডিপাৰ্টমেণ্টত যাব গতিকে মই ভাবোঁ যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তিৰ 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম ADRE ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টক দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম ট্ৰান্সফাৰ আৰু ৰেচনেলাইজেশ্যন কিন্তু শিক্ষা বিভাগত হৈ আছে ইতিমধ্যে ট্ৰান্সফাৰ ৰেচনেলাইজেশ্যন ইত্যাদিৰ কাৰণে ভেকেন্সি পজিশ্যনবিলাকো সলনি হৈছে ট্ৰান্সফাৰ আৰু ৰেচনেলাইজেশ্যন কিন্তু শিক্ষা বিভাগত হৈ আছে যে ট্ৰান্সফাৰত ৰুল মতে সিংগল ট্ৰান্সফাৰ 10 বছৰ আগতে দিছিলে আৰু ৰেচনেলাইজেশ্যন হৈ আছিল এতিয়া ট্ৰান্সফাৰৰ ক্ষেত্ৰত কি কৰিছে ট্ৰান্সফাৰৰ নতুন ৰুল আহি গৈছে ট্ৰান্সফাৰত আগতে যেটো 10 বছৰ আছিল সিংগল ট্ৰান্সফাৰৰ ক্ষেত্ৰত এইটোৰ ক্ষেত্ৰত এতিয়া কি হৈছে যে সিংগল ট্ৰান্সফাৰ যিসকল ফিমেল আছে ফিমেল টিচাৰ আছে তেওঁলোকৰ ক্ষেত্ৰত 5 বছৰ কৰা হৈছে আৰু 7 বছৰ কৰা হৈছে মেল টিচাৰসকলৰ কাৰণে গতিকে এতিয়া নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকসকল তেওঁলোকৰ জিলাখন চূড়ান্ত হৈ যোৱাৰ পাছত সেই জিলাখনৰ কোনখন বিদ্যালয়ত তেখেতক পোষ্টিং দিয়া হ'ব এইখিনিৰ কাৰণে আমাক কিছু সময় লাগে